19 ছেপ্টেম্বৰ 2025 হয়তোবা অসমবাসীয়ে আৰু কেতিয়াও সেই দিনটো পাহৰিব নোৱাৰিব। প্ৰত্যেকজন অসমবাসীক কন্দুৱাই থৈ গ'ল সেই দিনটোৱে। সেই দিনটোত ঘটি যোৱা ঘটনাটোৰ পাছত এতিয়া মোলৈ ঢেৰ মেছেজ আৰু কমেণ্ট আহিছে। বহুতৰ ঘৰত চিজাৰ থকা অৰ্থাৎ মৃগী বেমাৰ থকা ৰোগী আছে, বহুতে ভয় খাইছে। চাওক, ভিডিঅ'টো বনাবলৈ মোৰ মন নাছিলে, কিন্তু বহুতে ভয় খোৱা দেখি এটা কথাই কওঁ, মৃগী বা চিজাৰ ডিছঅৰ্ডাৰ থাকিলে এনেই ভয় খোৱাৰ বিশেষ কাৰণ নাই। মই আগতে ভিডিঅ' বনাই থৈছোঁ। এনেধৰণৰ বেমাৰ থাকিলে চিজাৰ বা ফিটছ আহিলে, মানে এই মৃগী বেমাৰটোৰ ফিটছ আহিলে মানুহটো হয়তোবা অলপ সময়ৰ কাৰণে সংজ্ঞাহীন হৈ পৰিব পাৰে, হাত ভৰি টান কৰি দিব পাৰে। সেইখিনি সময়ত আপোনাৰ দায়িত্বটো হৈছে যে মানুহজনক এটা কাটি কৰি মুখখন অলপ তলফালে মুখ কৰি থৈ দিবলৈ, যাতে মুখত জমা হোৱা লেলাৱটিবিলাক বা থুচবিলাক আৰু লগতে তেজ যদি জমা হয় তেতিয়াহ'লে সেইবোৰ মুখৰ কাষেৰে ওলাই যায়। অলপ পাছত দেখিব মানুহজন নিজে নিজে মানুহজনে সংজ্ঞা ঘূৰাই পাইছে। কিন্তু তাৰ লগতে আমি জানিবলগীয়া কথা এইটো, মই প্ৰত্যেকটো ভিডিঅ' মই মৃগীৰ বিষয়ে যিমান ভিডিঅ' বনাইছোঁ প্ৰত্যেকটো ভিডিঅ'ত মই এটা কথাই কওঁ যে এনে বেমাৰ থকা মানুহে পানী, জুই, মেচিন ইত্যাদি কাষত যোৱা অনুচিত। গাড়ী, বাইক ইত্যাদি ড্ৰাইভ কৰা অনুচিত। চোকা অস্ত্ৰ ব্যৱহাৰ কৰা অনুচিত। কাৰণ সেইখিনি সময়ত যেতিয়া মানুহজন সংজ্ঞাহীন হৈ পৰে তেতিয়া মানুহজনে একো বুজি নাপায়, মানুহজনে নিজক কণ্ট্ৰল কৰিব নোৱাৰে। সেয়েহে এনেবোৰ বস্তুৰ পৰা যাতে নিজক আঁতৰত ৰাখে।